আজি হুজাই জিলা ইমাৰত শৰীয়ৰ নদত তামিৰ আৰু যুৱনদত তামিৰৰ উদ্যোগত আমি প্ৰায় 46 গৰাকী পুৰুষ আৰু প্ৰায় 12 গৰাকী মহিলাক আমি ইয়াৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছো। আমি প্ৰত্যেক বছৰে এইচএসি মেমৰিয়েল হলৰ পৰা আমি হুজাই জিলা ইমাৰত শৰীয়ৰ যুৱনদত তামিৰৰ উদ্যোগত আমি এই সম্বৰ্ধনা সভা কৰি আহিছো। আজি আমি হুজাই জিলা ইমাৰত শৰীয়ৰ নদত তামিৰ আৰু তাৰ বাতি সংগঠন জিলা যুৱনদত তামিৰৰ উদ্যোগত আমি হুজাই জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 50 জনমান হজযাত্ৰীক আমি সমবেত কৰি আজি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছো। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ অসমৰ পৰা প্ৰতি বছৰে কেইবা হাজাৰ হজযাত্ৰী হজ কৰিবৰ উদ্দেশ্যে মক্কালৈ ৰাওনা হয়। তেখেতসকলৰ এই দীঘলীয়া যাত্ৰা কালত তেখেতসকলৰ সহযোগী হৈ আমি তেখেতসকলক এটা সন্মান জ্ঞাপন কৰি লগতে তেখেতসকলক লৈ মহান আল্লাহ তাআলাৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিছো যাতে দেশৰ তথা পৃথিৱীত শান্তি প্ৰতিষ্ঠিত হয়